কেঁচাঘৰত বাস কৰা লোকৰ বাবে গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে দিছে সুখবৰ। পঞ্চায়ত সমিতি গঠন হোৱাৰ পিছতে পঞ্চায়তৰ খবৰ ল'বলৈ উপস্থিত গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস। প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দণ্ডাধীশ, জিলা উপায়ুক্তসহ জিলাৰ বিভাগীয় বিষয়ববীয়াৰ লগত এটি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ইয়াৰ পিছত সংবাদ মাধ্যমত মন্তব্য আগবঢ়ায় মন্ত্ৰী ৰঞ্জিত দাসে। তেওঁ কয় যে আগন্তুক দিনত গ্ৰামাঞ্চলত নাথাকিব এটাও কেঁচা ঘৰ। আজি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ কেইবাটাও মন্তব্য আগবঢ়ায়। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি পঞ্চায়ত পৰ্যায়ৰ সমূহ উন্নয়নমূলক কাম কাজৰ নিৰীক্ষণ কৰি সংবাদ মাধ্যমত এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। জিলাখনত গ্ৰামোন্নয়ন বিভাগীয় চৰকাৰী আঁচনিসমূহৰ লগতে হোজাই জিলাত ইতিমধ্যে 87,568টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণ কৰা হৈছে আৰু আগন্তুক দিনত বাকী থকা সমূহ কেঁচা ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ পকীকৰণ কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত মই পৰ্যালোচনা কৰিলোঁ আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা MGNREGAই হওক বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতে হওক বা চেল্ফ হেল্প গ্ৰুপৰ ক্ষেত্ৰতে বিভিন্ন পৰ্যালোচনা কৰিছোঁ আৰু কৰি দেখি মই সন্তুষ্ট প্ৰকাশ কৰিছোঁ। কাৰণ কিয়, ইতিমধ্যে আমাৰ এই জিলাখনত আমি প্ৰায় 87,568 প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি আগবঢ়াইছিলোঁ আৰু সেইবোৰৰ কাম ইতিমধ্যে খুব সুন্দৰকৈ হৈ আছে। তাৰ ভিতৰত অকল এতিয়া 28,000 কাম এতিয়া চলি আছেগৈ আৰু এই 28,000 কাম সম্পূৰ্ণ হোৱাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত যিসমূহ মানুহৰ কেঁচা ঘৰ আছে সেই কেঁচা ঘৰত থকা মানুহকো ইতিমধ্যে ছাৰ্ভে হৈ গৈছে। ছাৰ্ভেবোৰ গাঁও সভাত পাইপ কৰিবলৈ বাকী আছে আৰু সেইসকল ঘৰ আগন্তুক দিনত কেঁচা ঘৰত থকা মানুহে ঘৰ আজি পোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিন্তু তাৰ আগে আগে আমি এইটো 30 ছেপ্টেম্বৰৰ ভিতৰত এই 28,000 ঘৰ সম্পূৰ্ণ কৰিবলৈ মই নিৰ্দেশ প্ৰদান কৰিছোঁ, যাতে আমি সোনকালে যাতে কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আমাৰ মহিলাসকলক যি আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি প্ৰয়াস চলাইছিলে আৰু সেই প্ৰয়াসৰ অন্তৰ্গত আমি প্ৰায় আমাৰ হোজাই জিলাত আমি 72,559 গৰাকী মহিলাক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আত্মনিৰ্ভৰ মানে লাখপতি বাইদেউ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই 72,000 মহিলা যদি আত্মনিৰ্ভৰ হ'ব পাৰে, নিশ্চিত ওপৰত হোজাইখন আগন্তুক দিনত হোজাইৰ GDPও বাঢ়ি যাবগৈ বা হোজাই অঞ্চলৰ যিমান প্ৰডাকশ্যনে হওক বা বিভিন্ন ধৰণৰ সামগ্ৰী আদি উৎপাদন বৃদ্ধি হ'বগৈ। আৰু যিহেতু তেওঁলোকক 10,000, 25,000, 50,000কৈ টকা দিয়া হ'ব, গতিকে নিশ্চিত ওপৰত আমি আগন্তুক দিনত আত্মনিৰ্ভৰ হোজাই বা আত্মনিৰ্ভৰ অসম আমি গঢ়িব পাৰিম। আৰু ইতিমধ্যে আমাৰ হোজাই জিলাৰ যিসমূহ মহিলা চেল্ফ হেল্প গ্ৰুপ ইতিমধ্যে তেওঁলোকে আত্মনিৰ্ভৰ হোৱাৰ পথত খুব সুন্দৰকৈ অগ্ৰসৰ হৈছে আৰু আমাৰ যিমানবোৰ চেল্ফ হেল্প গ্ৰুপ আছে সেইসকলৰ ভিতৰত এতিয়ালৈ আমি 19 কোটি 51 লাখ টকা আমি প্ৰদান কৰিছোঁ, ৰিভলভিং ফাণ্ড হিচাপে প্ৰদান কৰিছোঁ। আমি এই টকা প্ৰদান কৰাৰ উপৰিও আমি তেওঁলোকক CLF-সমূহক আমি প্ৰদান কৰিছোঁ প্ৰায় 15 কোটি 35 লাখ টকা আমি প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও তেওঁলোকে নিজে বেংকৰ পৰা তেওঁলোকে 321 কোটি টকা হোজাই অঞ্চলৰ মহিলা চেল্ফ হেল্প গ্ৰুপৰ সদস্যাই 321 কোটি টকা তেওঁলোকে লোন লয় আৰু ঠিক সময়মতে লোন তেওঁলোকে পৰিশোধ কৰি সুন্দৰকৈ তেওঁলোকে বিভিন্ন ধৰণৰ বাণিজ্য ব্যৱসায়ত নামি পৰিছে। এইটো আমাৰ কাৰণে এটা সুন্দৰ লক্ষণ যে 321 কোটি টকা লোন লোৱাৰ পিছত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ নিশ্চিত ওপৰত আয় বৃদ্ধি হৈছেগৈ। গতিকে এনেকুৱাকৈ আমি একেবাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছিলে ভাৰতবৰ্ষত জাতি 4টা আছে, এটা হৈছে দুখীয়া জাতি, এটা মহিলা জাতি, এটা কৃষক জাতি, এটা হৈছে যুৱক বা যুৱতী। আৰু যেতিয়ালৈ আমি এই 4টা জাতিক আমি আপলিফ্ট কৰিব নোৱাৰোঁ তেতিয়ালৈ আমি ভাৰতবৰ্ষখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম বা ভাৰতবৰ্ষ আমি ছুপাৰ পাৱাৰ কৰিব নোৱাৰিম বা ভাৰতবৰ্ষ বিশ্ব গুৰুচে প্ৰতিষ্ঠা কৰিব নোৱাৰিম। গতিকে ভাৰতবৰ্ষ বিশ্ব গুৰুচে প্ৰতিষ্ঠা কৰা প্ৰাক মুহূৰ্তত হোজাইখনক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। হোজাইৰ পিছত আমি অসমক আত্মনিৰ্ভৰ কৰিব লাগিব। আৰু সেইটোৰ যদি পৰিসংখ্যাটো চাওঁ তেতিয়া দুখীয়াৰ কল্যাণৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰিলে প্ৰায় 87,000 মানুহক ঘৰ প্ৰদান কৰিলে। মহিলাসকলে নিজে 321 কোটি টকা লোন লোৱাৰ উপৰিও আমি 72,000 মহিলাক নতুনকৈ লাখপতি বাইদেউ বনোৱাৰ যি প্ৰয়াস, এইবোৰ প্ৰয়াসে হৈছে আমাৰ আগন্তুক দিনত ভাৰতবৰ্ষখন বিশ্ব গুৰুচে প্ৰতিষ্ঠা কৰা এটা অংশ। মই হোজাইৰ যি পাৰফৰ্মেঞ্চ খুব সুন্দৰ পাইছোঁ, ভাল পাইছোঁ। দুই এটা খুঁটি নাটি আছে। বিনাকান্দি ব্লকত
কিছু কামৰ লেহেমীয়া গতি চলি আছে। তাৰ কাৰণে আজি আমাৰ আয়ুক্তক নিৰ্দেশ দিছোঁ যে অতি শীঘ্ৰে এই কামখিনি আমি যাতে স্পীডি যাতে কৰিব পাৰোঁ, আৰু সেইখিনি যদি আমাৰ স্পীড হৈ যায় তেতিয়া নিশ্চিত ৰূপত হোজাইখন আৰু বহু আগলৈ গুচি যাব। পৰৱৰ্তী কাৰ্যসূচী ছাৰ তাত আৰু কাৰ্যসূচী যিহেতু আমাৰ এতিয়া আমি আপোনালোকে জানে যে আমি প্ৰতিগৰাকী পঞ্চায়তৰ প্ৰতিনিধি হওক বা পঞ্চায়তৰ আমাৰ সদস্য যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকে প্ৰশিক্ষণ লোৱাটো বাধ্যতামূলক। যেনেকুৱাকৈ এজন শিক্ষকৰ প্ৰশিক্ষণ লয় বা ৰিফ্ৰেচাৰ কোৰ্চ থাকে কলেজৰ প্ৰফেচাৰৰ কাৰণে বা চিকিৎসকৰ কাৰণে, ঠিক তেনেকুৱাকৈ পঞ্চায়তৰ প্ৰতিনিধি বা পঞ্চায়তৰ ষ্টাফৰ কাৰণেও তেওঁলোকৰ প্ৰশিক্ষণ থাকে। আৰু এই প্ৰশিক্ষণৰ কাৰণে আমি প্ৰতিখন জিলাত একোটাকৈ আমি ট্ৰেইনিং চেণ্টাৰ এটা আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। বহু ঠাইত ইতিমধ্যে হৈ গৈছে। হোজাইৰ কামটো হোৱা নাছিলে, হোজাইৰ কামত যাৰ ট্ৰেইনিং চেণ্টাৰৰ কামৰ আজি আমি আধাৰশিলা স্থাপন কৰিম। মই ভাবোঁ আগন্তুক দিনত হোজাই অঞ্চলত যিকোনো প্ৰশিক্ষণ প্ৰতিনিধিসকলৰ প্ৰশিক্ষণেই হওক বা অন্য বিভাগৰ প্ৰশিক্ষণেই হওক, এই প্ৰশিক্ষণ ইয়াতে হোজাইতে তেওঁলোকে ল'ব পাৰিব। যিহেতু আমাৰ পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ প্ৰশিক্ষণসমূহ যিহেতু গুৱাহাটীত হ'বগৈ বা ইতিমধ্যে আৰম্ভ হৈছে যোৱাকালিৰ পৰা, আৰু বাকী আঞ্চলিক আমাৰ যি পঞ্চায়তৰ সদস্যসকলৰ প্ৰশিক্ষণ আমি নিজৰ নিজৰ জিলাৰ পৰা আৰম্ভ কৰিম। গতিকে সেই ক্ষেত্ৰত এনেকুৱা এটা প্ৰশিক্ষণ কেন্দ্ৰ খোৱাৰ প্ৰয়োজন আছিলে। আমাৰ যি বিভাগৰ যি গোলাপ বৰবৰা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নতুনকৈ নামাকৰণ কৰা হৈছে গোলাপ বৰবৰা, কিন্তু গোলাপ বৰবৰা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ উদ্যোগত হোজাইত আমি এটা প্ৰশিক্ষণৰ কেন্দ্ৰ আজি আধাৰশিলা আমি স্থাপন কৰিম। পঞ্চায়ত প্ৰতিনিধি এতিয়া শপত গ্ৰহণ কৰিলে, শপত গ্ৰহণ কৰাৰ পিছতে তেওঁলোকে আচলতে দায়িত্ব পালে। যিহেতু তেওঁলোকে কিছু প্ৰশিক্ষণৰ কাম বাকী আছে, কাৰণ কেনেকুৱাকৈ মিটিং কণ্ডাক্ট কৰিব লাগিব, কেনেকৈ বাজেট বনাব লাগিব, বা MGNৰেগানো কি, বিত্তীয় আয়োগনো কি, বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰনো কাম কি চলি আছে, এইটোৰ কাৰণে তেওঁলোকে সাম্য 5 দিনীয়াকৈ আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকে কাম কাজত ধৰিব। কালি বক্তব্য দিছোঁ। এটা কথা কৈছে যে তেওঁ পুৰণি কৰ্মী হয়, এতিয়ালৈকে তেওঁ কোনো ধৰণৰ পোৱা নাই, স্থান পোৱা নাই তেনেধৰণৰ কৰিছে বুলি তেওঁ ইতিমধ্যে মই আজি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ মই এটা ষ্টেটমেণ্ট দেখিলোঁ যে ৰাজেন গোহাঁই ডাঙৰীয়া ত্যাগীও ভোগীও, গতিকে তেওঁৰ যিটো ষ্টেটমেণ্ট, দিলীপ শইকীয়া ডাঙৰীয়াৰ যিটো ষ্টেটমেণ্টটো বহুত জাষ্টিফিকেশ্যন আছে।